তদন্তকাৰী আৰক্ষী এই মুহূৰ্তৰ আকৌ এটা চাঞ্চল্যকৰ খবৰ আৰু এই খবৰে স্বাভাৱিকতে তুলপাৰ লগাইছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত সোনম ৰঘুবংশীক গ্ৰেপ্তাৰ কৰাৰ পাছতে যি স্বাস্থ্য পৰীক্ষা কৰা হৈছে আৰু সেই স্বাস্থ্য পৰীক্ষাত সন্দেহ কৰা হৈছে যে সোনম বৰ্তমান গৰ্ভৱতী নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হানিমুন ট্ৰেজেডিৰ এইগৰাকী খলনায়িকা হানিমুন হত্যাকাণ্ডৰ খলনায়িকা সোনম ৰঘুবংশী যি নেকি ৰাজা ৰঘুবংশীক মেঘালয়লৈ আনি অতি কৌশলেৰে পূৰ্বৰ প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰাৰ যি চাঞ্চল্যকৰ ঘটনা সমগ্ৰ দেশ জোকাৰি যোৱা এই লোমহৰ্ষক হত্যাকাণ্ডৰ খলনায়িকা সোনম ৰঘুবংশীৰ এই চাঞ্চল্যকৰ তথ্যই এই মুহূৰ্তত বিপাঙত পেলাইছে বৰ্তমান তদন্তকাৰী আৰক্ষীক মেঘালয় আৰক্ষীয়ে ট্ৰানজিট ৰিমাণ্ডত লৈ ইতিমধ্যে শিলং অভিমুখে লৈ আনি আছে বৰ্তমান সোনম ৰঘুবংশীক ইতিমধ্যে পাটনাৰ পৰা কলকাতাৰ পৰা নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত বৰঝাৰৰ পৰা পুনে লৈ যোৱা হ'ব শিলঙলৈ আৰু শিলঙতে জোৰদাৰ তদন্তত নামি পৰিব মেঘালয় আৰক্ষী কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই খবৰে কিছু অস্বস্তিত পেলাইছে তদন্তকাৰী আৰক্ষীক যে সোনম ৰঘুবংশী গৰ্ভৱতী যি স্বাস্থ্য পৰীক্ষা কৰা হৈছে এবাৰকৈ কেইবাবাৰো স্বাস্থ্য পৰীক্ষা কৰা হৈছে গ্ৰেপ্তাৰ কৰাৰ পাছত যি স্বাস্থ্য পৰীক্ষাৰ নিয়ম সেই স্বাস্থ্য পৰীক্ষাৰ সময়ছোৱাত অত্যন্ত দুৰ্বল হৈ আছিল সোনম ৰঘুবংশী আৰু অত্যন্ত দুৰ্বল হৈ থকাৰ বাবে তেওঁক ফলৰ ৰস খাবলৈ দিয়া হৈছিল আৰু এনাৰ্জি ড্ৰিংক খাবলৈ দিয়া হৈছিল সোনমক আৰু তাৰ পিছত দুগৰাকীকৈ মহিলা চিকিৎসকে পৰীক্ষা কৰাইছিল দুবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু সেই দুইবাৰৰ স্বাস্থ্য পৰীক্ষাত কিছু সন্দেহজনক তথ্য ইতিমধ্যে চিকিৎসকে লাভ কৰা বুলি জানিব পৰা হৈছে কিন্তু চিকিৎসকে নিশ্চিতকৈ কোৱা নাই যে সোনম গৰ্ভৱতী কিন্তু সন্দেহ ব্যক্ত কৰিছে চিকিৎসকে যাৰ বাবে এটা সপ্তাহ পিছত পুনৰ আল্ট্ৰাসাউণ্ড কৰা হ'ব সোনম ৰঘুবংশীৰ এই কথা ইতিমধ্যে চিকিৎসকে প্ৰকাশ কৰিছে আৰু যাক লৈ স্বাভাৱিকতে বিপাঙত পৰিছে বৰ্তমান তদন্তকাৰী আৰক্ষী আৰু যাক লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজতো নানানটা প্ৰশ্নৰ অৱতাৰণা হৈছে কাৰণ যোৱা 11 মেত বিবাহপাশত আবদ্ধ হৈছিল সোনম আৰু ৰাজা ৰঘুবংশীয়ে 11 মেত বিবাহপাশত আবদ্ধ হৈ 20 মেত তেওঁলোকৰ হানিমুন যাত্ৰা সেই ৰহস্যঘন হানিমুন যাত্ৰা আৰম্ভ হৈছিল যি ৰহস্যঘন হানিমুন যাত্ৰাৰ কথা ৰাজা ৰঘুবংশীয়ে ভালদৰে গমেই পোৱা নাছিল সকলো পৰিকল্পনা পূৰ্বৰ প্ৰেমিক ৰাজা কুশৱাহাৰ সৈতে লগ লাগি কৰিছিল কোট যাব হানিমুন কৰিবলৈ আৰু কোট সেই নাৰকীয় হত্যাকাণ্ডক বাস্তৱ ৰূপ দিব সকলো ব্লুপ্ৰিন্ট সকলো মাষ্টাৰমাইণ্ড এই হত্যাকাণ্ডৰ সকলো মাষ্টাৰমাইণ্ড এয়া ৰাজ কুশৱাহা আৰু এয়া সোনম ৰঘুবংশী যি সোনম ৰঘুবংশীৰ ঘৰুৱা কোম্পানীৰ মেনেজাৰ আছিল ৰাজ কুশৱাহা সোনম ৰঘুবংশী আছিল তেওঁলোকৰ সানমাইকাৰ কোম্পানীৰ HR আৰু সোনম ৰঘুবংশীতকৈ 5 বছৰে সৰু ৰাজ কুশৱাহাৰ সৈতে আছিল হিয়া দিয়া নিয়া প্ৰেমৰ সম্পৰ্ক আৰু সেই প্ৰেমৰ সম্পৰ্কৰ বাবে নিজে বিধৱা হৈ আকৌ ৰাজ কুশৱাহাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সেই পৰিকল্পনা সেই সপোন ৰচি এনেদৰে নিজৰ স্বামীক নৱবিবাহিত স্বামীক হত্যা কৰিছিল শিলঙলৈ আনি আৰু সেই খলনায়িকা সোনম ৰঘুবংশী যদি গৰ্ভৱতী হয় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে সোনম ৰঘুবংশীৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত সোনম ৰঘুবংশীৰ যি কাৰাগাৰত থাকিবলগীয়া যি নিয়ম সেই নিয়মৰ স্বাভাৱিকতে কিছু পৰিৱৰ্তন আহিব হিয়া পিছৰ কথা কিন্তু ডাঙৰ কথা হ'ল এয়া যে সোনম ৰঘুবংশী গৰ্ভৱতী বুলি এই মুহূৰ্তত সন্দেহ ব্যক্ত কৰা হৈছে আৰু যদি গৰ্ভৱতী হয় তেতিয়াহ'লে কাৰ সন্তান সোনমৰ গৰ্ভত এয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্ন এই মুহূৰ্তত সকলোকে জোকাৰিছে যি 11 মেত বিবাহপাশত আবদ্ধ হৈ নিজৰ স্বামীক হত্যাৰ পৰিকল্পনা কৰিছিল আমি ইতিমধ্যে উল্লেখ কৰিছো সকলো পৰিকল্পনা সোনমে নিজেই কৰিছিল সোনমে নিজেই হানিমুনৰ বাবে টিকট ক্ৰয় কৰিছিল গুৱাহাটীলৈ আহিবনে নাই সেই কথাও আনকি গম পোৱা নাছিল ৰাজা ৰঘুবংশীয়ে আনকি দুয়ো বেলেগে বিমানবন্দৰলৈ আহি একেলগ হৈছিল আৰু তাৰ পিছত আমি ইয়াৰ পূৰ্বৰ যি লাইভ আছিল তাত ইতিমধ্যে জনাইছো সোনমে 10 লাখ টকাৰ অলংকাৰ জোৰ জবৰদস্তি পিন্ধিবলৈ কৈছিল হেঁচা প্ৰয়োগ কৰিছিল ৰাজা ৰঘুবংশীক কাৰণ সুপাৰী কিলাৰক 20 লাখ টকাৰ বন্দোবস্তি কৰিছিল আৰু সেই 10 লাখ টকাৰ অলংকাৰ হত্যা কৰিয়ে লুটি লৈ গৈছিল সেই ঘাতকৰ দলটোৱে
গতিকে এনে কু অভিসন্ধি এনে হত্যাকাণ্ড ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা সোনম ৰঘুবংশী যদি গৰ্ভৱতী হয় সেই গৰ্ভৰ সন্তান কাৰ এই প্ৰশ্ন এই মুহূৰ্তত সকলোকে যোগাৰিছে সেয়া ৰাজৰ নে সেয়া ৰাজাৰ এয়াই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন এইখিনি মুহূৰ্তত হয়তো অনাগত সময়ছোৱাত এই ক্ষেত্ৰত যেতিয়া স্বাস্থ্য পৰীক্ষা হ'ব যদি সেয়া নিশ্চিত হয় তাৰ পিছৰ পৰৱৰ্তী সময়ছোৱাত সকলো কথাই এক ডাঙৰ পাকৰ মাজত সোমাই পৰিব কাৰণ সোনম ৰঘুবংশীক বৰ্তমান লৈ আনি থকা হৈছে সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব মেঘালয়ৰ সেই অভিশপ্ত স্থান যিটো জলপ্ৰপাতৰ কাষত চৌহৰাত থকা সেই জলপ্ৰপাতৰ কাষত হত্যাকাণ্ড সংঘটিত হৈছিল সেই অভিশপ্ত স্থানলৈ লৈ অনা হ'ব আৰু তাতে সিন ৰিক্ৰিয়েশ্যন কৰা হ'ব কেনেদৰে হত্যাকাৰীৰ সৈতে কথা বতৰা পাতিছিল সিসি কেমেৰাত সেই দৃশ্য ইতিমধ্যে বন্দী হৈছে সোনমে হত্যাকাৰীৰ সৈতে কেনেদৰে সাক্ষাৎ কৰিছিল কথা পাতিছিল সকলো কথা ইতিমধ্যে জলজল পটপটকৈ ওলাই পৰিছে আৰু তাৰ মাজত সোনম গৰ্ভৱতী হোৱাৰ এই খবৰে স্বাভাৱিকতে সকলোৰে চকু এই মুহূৰ্তত কপালত তুলিছে যে কাৰ সন্তান এয়া গৰ্ভত কাৰণ নিশ্চিত খবৰ যদিও বা অহা নাই কিন্তু সোনমৰ যি শাৰীৰিক অৱস্থা সেই শাৰীৰিক অৱস্থালৈ চাই দুগৰাকীকৈ মহিলা চিকিৎসকে সেই কিছু ইংগিত বা তাৰে কিছু অনুমানৰ কথা প্ৰকাশ কৰিছে আৰু যাক লৈ এতিয়া তদন্তকাৰী মেঘালয় আৰক্ষীৰ কিছু বিপাঙত পৰা পৰিলক্ষিত হৈছে যি নহওক আজি লৈ অনা হ'ব ইতিমধ্যে আমি জনাইছো যে কলকাতাৰ পৰা ইন্ডিগো বিমানেৰে গুৱাহাটীলৈ অনা হ'ব গুৱাহাটীৰ পৰা ইন্ডিগো বিমানেৰে কলকাতাৰ পৰা ইন্ডিগো বিমানেৰে গুৱাহাটীলৈ অনা হ'ব আৰু তাৰ পিছত মেঘালয় আৰক্ষীয়ে শিলঙলৈ লৈ যাব সোনম ৰঘুবংশীক আৰু লগতে থাকিব সেই চাৰি ঘাতক যি সুপাৰী কিলাৰ যি গ্যাং এই গ্যাংটোৰ সদস্য সোনম গ্যাঙৰ সেই সদস্য আটাইকেইজনক ৰাজ কুশৱাহা প্ৰেমিক ৰাজ কুশৱাহা সহ সেই গ্যাংটোক মেঘালয় আৰক্ষীয়ে ইতিমধ্যে ট্ৰানজিট ৰিমাণ্ডত লৈছে ট্ৰানজিট ৰিমাণ্ডত লৈ মেঘালয়ত জেৰা চলাব তদন্ত চলাব জেৰা জোৰদাৰ হ'ব মেঘালয় আৰক্ষীয়ে ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে তদন্তত কোনো ধৰণৰ সুৰুঙা নেৰে মেঘালয় আৰক্ষীয়ে কাৰণ মেঘালয়ক বদনাম কৰা হৈছে মেঘালয় পৰ্যটন উদ্যোগক বদনাম কৰা হৈছে সমগ্ৰ বিশ্বৰ মানসপটত মেঘালয়ক কলংকৰ দাগ খনা হৈছে এই হত্যাকাণ্ডৰ জৰিয়তে গতিকে মেঘালয় আৰক্ষীয়ে জোৰদাৰ অভিযান জোৰদাৰ তদন্ত জোৰদাৰ জেৰা চলাব আটাইসকলক আৰু যাৰ বাবে ট্ৰানজিট ৰিমাণ্ডত লৈ ইতিমধ্যে এই গ্যাংটোক মেঘালয় অভিমুখে লৈ আনি থকা হৈছে মুঠৰ ওপৰত এই খবৰে এই মুহূৰ্তত হতবাক কৰি তুলিছে সকলোকে অবাক কৰি তুলিছে এই মুহূৰ্তত যে সোনম ৰঘুবংশী গৰ্ভৱতী 11 মেত বিবাহপাশত আবদ্ধ হোৱা সোনম ৰঘুবংশীয়ে বিধৱা হৈ আকৌ বিবাহপাশত আবদ্ধ হোৱাৰ সপোন ৰচি পূৰ্বৰ প্ৰেমিকৰ সৈতে লগ লাগি নিজতকৈ 5 বছৰ কম বয়সীয়া প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে লগ লাগি এনেদৰে এটা নৃশংস হত্যাকাণ্ড সংঘটিত কৰিব হেয়া কল্পনাৰো অগোচৰ সপোনৰো অগোচৰ নিজৰ ৰাজাৰ মাতৃয়ে এই মুহূৰ্তত দাবী উত্থাপন কৰিছে যদি তেওঁৰ বুৱাৰী নিজৰ পুত্ৰৰ হত্যাকাণ্ডত জড়িত আছে তেতিয়াহলে ফাঁসী কাঠত ওলমোৱা হওক ফাঁসী কাঠত ওলমোৱাৰ দাবীৰ সময়ছোৱাতে এতিয়া এই খবৰে স্বাভাৱিকতে বিপাঙত তুলিছে যে সোনম হয়তো গৰ্ভৱতী এসপ্তাহ পাছৰ পৰীক্ষা এসপ্তাহ পাছৰ স্বাস্থ্য পৰীক্ষাত এই সন্দৰ্ভত চিকিৎসক নিশ্চিত হ'ব আৰক্ষী নিশ্চিত হ'ব তাৰ বাবে অপেক্ষা কৰিব লাগিব কিন্তু তাৰ মাজত আৰু বহুখিনি ডেভেলপমেন্ট বহুখিনি আপডেট সমুখলৈ আহিব শিলঙত জোৰদাৰ জেৰা চলোৱাৰ পিছত শিলঙত হত্যাকাণ্ডৰ সিন ৰিক্ৰিয়েশ্যন কৰাৰ পিছত প্ৰতিটো তথ্য প্ৰতিটো খবৰ আমি লৈ আহিম আপোনালোকৰ সন্মুখলৈ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম নমস্কাৰ